Welcome to Roy English Learning Academy. আজি মই সিটেটৰ উপযোগী হোৱাকৈ আন এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো বিশেষকৈ যিসকল কেণ্ডিডেটে অহা জুলাই মাহত হ'বলগীয়া সিটেটত বহিব বিচাৰিছে নাইবা আগতে সিটেটে কেইবাবাৰো দিছে ভাল হোৱা নাই তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। মই আগতে সিটেটৰ সিডিপি অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ওপৰত আন এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। কোনোবাই যদি সেই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকতে ক্লিক কৰি চেপ্টাৰ 1 2 চাব পাৰে। এতিয়া মই ৰেগুলাৰলি চেপ্টাৰ 1 চেপ্টাৰ 2 এই দুটা ভিডিঅ'টো প্ৰস্তুত কৰি লৈ ইয়াৰ উপৰিও নেক্সট চেপ্টাৰবোৰ কভাৰ কৰিব চেষ্টা কৰিম। আপোনালোকে তাৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায়। বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই সিডিপি চেপ্টাৰ 2 প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট অফ এ চিলড্ৰেন এইটো আলোচনা কৰিবলৈ ল'ম। The principles of the development of children মানে শিশুৰ বিকাশৰ নীতি সম্বন্ধে আলোচনা কৰিম। তো তাৰ বাবে শিশু বিকাশৰ কেইবাটাও কি আছে নীতি আছে, তাৰে কেইবাটাও খুবেই ইম্পৰ্টেণ্ট নীতি মই এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ল'ম। ফাৰ্ষ্ট প্ৰিন্সিপল অফ কণ্টিনিউটি। প্ৰিন্সিপল অফ কণ্টিনিউটি মানে চলি থকা এটা নীতি বা নেৰা নেপেৰা এটা নীতি। মানে ইয়াৰ অৰ্থ হ'ল যে শিশুৰ বিকাশ বা মানৱ বিকাশ নেৰা নেপেৰাকৈ জন্মৰ পৰা মৃত্যুলৈকে চলি থাকে। তো কি কৈছে, দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট ইজ এ লাইফ লং প্ৰচেছ এণ্ড গ'জ অন নন ষ্টপ। বিকাশৰ যিটো প্ৰক্ৰিয়া এইটো হ'ল এটা জীৱনজোৰা প্ৰক্ৰিয়া এণ্ড গ'জ অন নন ষ্টপ, আৰু এইটো কি একেবাৰে নন ষ্টপ মানে বিৰতিবিহীনভাৱে চলি থাকে। একেবাৰে এটি শিশু জন্মৰ পৰা আৰম্ভ কৰি নাইবা গৰ্ভ অৱস্থাৰ পৰা আৰম্ভ কৰি তাৰ মৃত্যুলৈকে মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁৰ কি এইটো মানে বিকাশটো চলি থাকে। This process begins with the conception and goes on continuously all through life. আগতে আলোচনা কৰা হ'ল যে এই প্ৰক্ৰিয়াটো কনচেপশ্যন অৱস্থাত, কনচেপশ্যন মানে গৰ্ভ অৱস্থাৰ পৰা আৰম্ভ হয় এণ্ড গোজ অন কণ্টিনিউৱাছলি অল থ্ৰু লাইফ, আৰু একেবাৰে গোটেই জীৱনটো এইটো চলি থাকে। তো ফাৰ্ষ্ট কি পালোঁ প্ৰিন্সিপাল অফ কণ্টিনিউটি। এতিয়া ছেকেণ্ড প্ৰিন্সিপাল লৈ গৈছোঁ, প্ৰিন্সিপাল অফ প্ৰেডিক্টেবিলিটি। প্ৰিন্সিপাল অফ প্ৰেডিক্টেবিলিটি। প্ৰেডিক্ট মানে সকলোৱে জানে, প্ৰেডিক্ট মানে হ'ল ভৱিষ্যতবাণী। এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰিন্সিপাল। It has been proved by studies that development can be predicted. ইয়াৰ বিভিন্ন অধ্যয়নৰ দ্বাৰা প্ৰমাণ কৰা হৈছে যে এটি শিশুৰ বিকাশ কি কৰিব পৰা যায়, ভৱিষ্যতবাণী কৰিব পৰা যায়। For example, it is possible to predict the child's intelligence, personality, interest, capabilities, etc. এটি শিশু উদাহৰণস্বৰূপে আমি এটি শিশু মানে শিশু অৱস্থাত তেওঁ ভৱিষ্যতে তেওঁ কেনেকুৱা হ'ব নহ'ব, তাৰ যিটো ইণ্টেলিজেঞ্চ বুদ্ধিমত্তা, তাৰপিছত পাৰ্চনেলিটি, তাৰপিছত ইণ্টাৰেষ্ট, তাৰপিছত কেপাবিলিটিজ মানে দক্ষতা, এইবিলাক চাই আমি এটি শিশু মানে ক'ব পাৰোঁ তেওঁ ভৱিষ্যতে কেনেকুৱা ধৰণৰ ব্যক্তি হ'ব। নেক্সট আহিছোঁ প্ৰিন্সিপাল অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ। প্ৰিন্সিপাল অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ মানে ব্যক্তি বিশেষে কিছুমান কি পাৰ্থক্য দেখিব পৰা যায়। শিশু এটি যেতিয়া কি হয় সৰুৰ পৰা ডাঙৰ দীঘল হয় তাৰ কি ব্যক্তি বিশেষে কিছুমান কি পাৰ্থক্য দেখিব পৰা যায়। Each child grows at his own unique pace, has an individual aspect of his development. প্ৰত্যেকটো শিশুৱে কি কৰে সিহঁতৰ ডেভেলপমেণ্টৰ যিটো ষ্টেজ আছে সেই ষ্টেজবোৰ অতিক্ৰম কৰি বিকাশৰ যিবোৰ কি আছে প্ৰত্যেকটো শিশুৱে বিকাশৰ যি কি আছে ষ্টেজ আছে বা
পেজ আছে সেই পেজবোৰ অতিক্ৰম কৰি সিহঁতে কি কৰে বিকাশত গতি কৰে বা প্ৰত্যেকটো শিশুৱে এই চাইল্ড গ্ৰ'জ এট ইজ অন ইউনিক পেজ হেজ এন ইণ্ডিভিজুৱেল এছপেক্ট অফ হিজ ডেভেলপমেণ্ট প্ৰত্যেকটো শিশুৱে অতুলনীয় এটা গতিত সিহঁতে কি বিকাশ লাভ কৰে বা প্ৰত্যেকটো শিশুৱে অতুলনীয় মানে নিজৰ অতুলনীয় গতিত কি সিহঁতৰ বিকাশ হয় Two children at the same age will have individual physical, mental, emotional and social differences in their development. একে বয়সৰ দুটা শিশুৰ মাজত কি দেখিব পৰা যায় শাৰীৰিক মানসিক তাৰপিছত ফিজিক্যাল মেন্টাল ইমোশনাল মানে শাৰীৰিক মানসিক তাৰপিছত আবেগিক তাৰপিছত সোশ্যাল এনেকুৱা ধৰণৰ কি দেখিব পৰা যায় যে দুটা একে বয়সৰ শিশু সিহঁতৰ বয়স একে কিন্তু সিহঁতৰ মাজত কি কিছুমান পাৰ্থক্য দেখিব পৰা যায় যে কিছুমান শিশুৰ হয়তো শাৰীৰিক বিকাশটো মানে কম হৈছে কিন্তু মানসিক বিকাশটো অলপ বেছি হৈছে কোনোবা শিশুৰ দেখা যায় মানসিক বিকাশটো অলপ কম হৈছে কিন্তু শাৰীৰিক বিকাশটো অলপ বেছি হৈছে কিছুমান শিশু দেখা যায় যে আবেগিক বিকাশ কম হৈছে কিছুমান শিশুৰ আবেগিক বিকাশটো বেছি হৈছে কিছুমান শিশু দেখা যায় যে সামাজিক বিকাশটো কম হৈছে সামাজিক বিকাশটো বেছি হৈছে যেনেকুৱা একে ধৰণৰ দুটা শিশু এনেকুৱা হ'ব পাৰে যে তেওঁৰ বয়স অনুপাতে যি হাইট হ'ব লাগিছিল দুটা শিশুৰ মাজত দেখা গৈছে এটি শিশুৰ হাইট কি হৈছে মানে অলপ কম আৰু কি এটি শিশুৰ হাইট বেছি কিন্তু দুজনে কিন্তু মানে শাৰীৰিকভাৱে বিকাশটো কি হৈছে পাৰ্থক্য হৈছে শাৰীৰিকভাৱে এটা শিশুৱে বিকাশ হ'ব পৰা নাই ভালকৈ বিকাশ হ'ব পৰা নাই আৰু আনটি শিশু শাৰীৰিকভাৱে বিকাশ হৈছে কিন্তু এটি শিশু শাৰীৰিকভাৱে বিকাশ নহ'লেও তেওঁ কি মানসিকভাৱে বিকাশ হ'ব পাৰে কিন্তু দেখা যাব পাৰে হয়তো সিহঁতৰ যিটো চিন্তাধাৰা শাৰীৰিকভাৱে বিকাশ হোৱা নাই কিন্তু চিন্তাধাৰা তাৰপিছত সামাজিক বিকাশ তাৰপিছত মানসিক বিকাশ এই দুটি কি হৈছে এনেকুৱা ব্যক্তি বিশেষে কিছুমান কি দেখিব পৰা যায় পাৰ্থক্য দেখিব পৰা যায় এয়াই আছিল ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ নেক্সট প্ৰিন্সিপল আহিছো নেক্সট প্ৰিন্সিপলত আছে প্ৰিন্সিপল অফ ডেভেলপমেণ্ট ফ্ৰম জেনেৰেল টু স্পেচিফিক এটি শিশু কি হয় প্ৰিন্সিপল অফ ডেভেলপমেণ্ট ফ্ৰম জেনেৰেল টু স্পেচিফিক এই নীতিটোত কি হয় according to this principle the child learns initially general behavior then gradually the general behavior advances towards specificity এই বিকাশ মতে প্ৰিন্সিপল অফ ডেভেলপমেণ্ট ফ্ৰম জেনেৰেল টু স্পেচিফিক মতে এটি শিশুই কি হয় তেওঁ প্ৰথমতে সাধাৰণ যিবিলাক বিহেভিয়াৰ নীতি মানে ব্যৱহাৰ চৰিত্ৰ এইবিলাক শিকে তাৰপিছত গ্ৰেজুৱেলি মানে ক্ৰমাগতভাৱে তাৰ কি বিহেভিয়াৰটো স্পেচিফিক এটা বিশেষ বিহেভিয়াৰ লৈ কি হয় পৰিৱৰ্তন হয় তো এয়া আছিল ডেভেলপমেণ্ট প্ৰিন্সিপল অফ ডেভেলপমেণ্ট ফ্ৰম জেনেৰেল টু স্পেচিফিক নেক্সট আহিছোঁ 5 number principle of a pattern or sequence etu khubei important principle hoy principle of a pattern or sequence to eitu principle mote development follows a pattern a sequence or a direction bika eta ki pattern naiba sequence naiba direction eke ortho pattern মানে ধৰণ সিকোয়েন্স মানে এটা ক্ৰম বা ডাইৰেকশন মানে এটা ক্ৰম অনুযায়ী এটি শিশুৰ বিকাশ দেখিব পৰা যায় this sequential pattern of development can be seen in two directions a sequential pattern to দুই ধৰণৰ এটি শিশুৰ দুই ধৰণৰ হ'ব পাৰে according to Sipolo-caudal sequence এটা sequence মতে কোন sequence মতে এটো sequence সাধাৰণতে আহে যে according to Sipolo-caudal sequence মতে the child first gains control of the head তো এই sequence মতে এই ক্ৰম অনুযায়ী এটা কি ক্ৰমৰ কথা উল্লেখ কৰা হৈছে এটো মাঝে মাঝে আহি থাকে কিন্তু যে
সিফ'ল'কেউডাল সিকুৱেন্স মতে এটি শিশুৰ প্ৰথমতে কি বিকাশ হয় তাৰপিছত কি বিকাশ হয় মানে সিফ'ল'কেউডাল সিকুৱেন্স মতে the child first gains control of the head প্ৰথমতে এটি শিশুৱে তাৰ মূৰটো কি কৰে কন্ট্ৰোল কৰে এটি বেবিয়ে প্ৰথম অৱস্থাত কি তাৰ মূৰটো কন্ট্ৰোল কৰা শিকে বা লাভ কৰে then the arms তাৰপিছত তাৰ বাহুবোৰ কন্ট্ৰোল কৰিব আৰম্ভ কৰে then the legs তাৰপিছত কি তাৰ ভৰিবোৰ কন্ট্ৰোল কৰিব আৰম্ভ কৰে তাৰ মানে কি সিফ'ল'কেউডাল সিকুৱেন্স মতে প্ৰথমে এটি শিশুৰ মানে মূৰটো কন্ট্ৰোল কৰে মানে মূৰটো চলাফিৰা কৰিবলৈ আৰম্ভ কৰে তাৰপিছত তাৰ বাহুবোৰ চলাফিৰা কৰিব আৰম্ভ কৰে বাহুবোৰ মানে লৰচৰ কৰিব আৰম্ভ কৰে তাৰপিছত তেওঁৰ কি ভৰি লৰচৰ কৰিবলৈ আৰম্ভ কৰে an infant gains control of the head and face movement within the first 2 months after birth কি কৈছে যে এটি শিশুৱে জন্মৰ পিছত an infant gains control of the head and face movement within the first 2 months after birth মানে এটি শিশুৱে জন্মৰ 2 মাহ পিছত তেওঁৰ মূৰ আৰু মুখমণ্ডল কি কৰিব আৰম্ভ কৰে কন্ট্ৰোল কৰিব আৰম্ভ কৰে মানে চলাফিৰা কৰিব আৰম্ভ কৰে প্ৰথম অৱস্থাত এটি শিশুৱে 2 মাহ পিছত কি কৰিব আৰম্ভ কৰে মানে মূৰটো তেওঁ চলাফিৰা ইপাল হিপাল কোনো বস্তু চাবলৈ হলে ইপাল হিপাল চাব আৰম্ভ কৰে তাৰপিছত কোনো বস্তু দেখিবলৈ হলে হয়তো ইপাল হিপাল দেখিবলৈ আৰম্ভ কৰে এটো কেতিয়া হয় জন্মৰ 2 মাহ পিছত By 6 to 12 months of age, an infant starts to gain leg control and may be able to crawl, stand or walk. তাৰপিছত ছমাহৰ পৰা 12 মাহৰ আগতে এটি শিশুৱে কি কৰে an infant starts to gain leg control. ছমাহৰ পৰা 12 মাহৰ আগতে এটি শিশুৱে তেওঁৰ ভৰি চলাচল কৰিব বা মুভ কৰিব আৰম্ভ কৰে and may be able to crawl stand or walk আৰু সম্ভৱতঃ এটি শিশুৱে 6 মাহ বা 12 মাহৰ আগতে কোনো শিশু হয়তো 6 মাহতে আৰম্ভ কৰিব পাৰে কোনো শিশু হয়তো 7 মাহ লাগিব পাৰে কোনো শিশু হয়তো 8 মাহ লাগিব পাৰে 9 মাহ লাগিব পাৰে তেওঁলোকে কি কৰে প্ৰথম অৱস্থাত মানে 6 মাহ বা 12 মাহৰ আগতে প্ৰথম অৱস্থাত কি কৰে হিহঁতৰ মানে ভৰি দুটা কি মানে মুভ কৰিবলৈ আৰম্ভ কৰে তাৰ পিছত মানে চেচুৰি আগবাঢ়িব আৰম্ভ কৰে তাৰ পিছত থিয় হ'ব আৰম্ভ কৰে তাৰ পিছত হয়তো খোজ কাঢ়িব চেষ্টা কৰে তো এটো আছিল সিফ'ল'কেউডাল সিকুৱেন্স তো এটো মাজে মাজে কোশ্চেন কিন্তু পৰীক্ষাত আহে যে সিফ'ল'কেউডাল সিকুৱেন্স মতে এটি শিশু কি কৰে হেডৰ পৰা ফিট লৈকে মানে মুভমেন্ট আৰম্ভ কৰে Next principle aiso next principle dia se principle of integration etu khubei important eta niti hoy dikha hoy according to this principle the child first learns to use of the whole organ then the specific parts then he learns to integrate those parts to a নীতিটো মতে বা এই বিকাশৰ এই প্ৰিন্সিপালটো মতে এটি শিশুৱে প্ৰথম অৱস্থাত তেওঁৰ কি সম্পূৰ্ণ অৰ্গান মানে তেওঁৰ অংগ শৰীৰৰ যিবিলাক অংগ আছে সম্পূৰ্ণ অংগ তেওঁলোক কি ব্যৱহাৰ কৰা শিকে সাপোজ কোনো এটা বস্তু তেওঁ কি ধৰিব বিচাৰে তেওঁ কি কৰিব মানে গোটেই হাতখন আগুৱাই দিব then his specific parts তাৰপিছত লাহে লাহে তেওঁ কি হাতখন আগুৱাই দি কোনো এটা বস্তু ধৰাৰ বাবে তেওঁ কি আঙুলি ব্যৱহাৰ কৰিব লাগে হেতু শিকিব then he learns to integrate whole those parts তাৰপিছত তেওঁ কি হেবৰ অংগ ব্যৱহাৰ কৰি সেই বস্তুটো কি হাত আৰু তাৰপিছত তেওঁ অৱশেষত তেওঁ কি কৰিব হাত আৰু ফিংগাৰ মানে আঙুলি ব্যৱহাৰ কৰি তেওঁ কি সম্পূৰ্ণ বস্তুটো ধৰিব চেষ্টা কৰিব Next principle লৈ আইছো next দিয়া আছে development 7 number development do not proceed at the same pace
এটি শিশুৰ বিকাশটো একে গতিত মানে আগবাঢ়ি নাযায় development do not proceed at the same pace children go through all the stages of growth and development প্ৰত্যেকটো শিশুৱে সিহঁতৰ বৃদ্ধি আৰু বিকাশৰ স্তৰবোৰ কি কৰি যায় অতিক্ৰম কৰি যায় but some variations can be seen among them কিন্তু সিহঁতৰ মাজত এটা কি দেখিব পৰা যায় ভেৰিয়েশন মানে পাৰ্থক্য দেখিব মানে ভেদাভেদ দেখিব পৰা যায় হয়তো এটি শিশুৱে কি হৈছে একে বয়সৰ অলপ আগতে আলোচনা কৰা হল একে বয়সৰ দুটা শিশুৰ মাজত হয়তো এটি শিশুৱে তেওঁ কি শাৰীৰিকভাৱে মানে তেওঁৰ বয়স হিচাপে যিখিনি তেওঁ হাইট হ'ব লাগিছিল তাৰ মাজত হয়তো দেখা গৈছে যে এটি শিশুৰ হাইট কম এটি শিশুৰ হাইট বেছি কিন্তু সিহঁতৰ মানে তাত কি দেখা গৈছে কি ডিফাৰেন্স দেখা গৈছে বৃদ্ধিৰ ডিফাৰেন্স দেখা গৈছে সিহঁতৰ বৃদ্ধিটো এটি শিশুৰ বৃদ্ধি যেটো শিশু মানে হাইটত কম হেতু শিশুৰ বৃদ্ধিটো কমিছে আৰু আনটো শিশু যেটো তেওঁৰ বয়স হিচাপে হাইট হ'ব লাগিছিল তেওঁৰ হাইটটো ঠিকই আছে কিন্তু তাৰ আকো কি হ'ব পাৰে এটি শিশুৰ মানে বৃদ্ধি কম হ'ব পাৰে কিন্তু বিকাশটো কি হ'ব পাৰে হয়তো দুটি শিশুৰ মাজত মানে সিহঁতৰ বিকাশৰ কি আছে পাৰ্থক্য আছে কিন্তু বৃদ্ধিৰ পাৰ্থক্য আছে কিন্তু বিকাশ কিন্তু কি হ'ব পাৰে সমানে হ'ব পাৰে যে তেওঁ যিখিনি বস্তু জানে প্ৰথম শিশুটো যিখিনি বস্তু জানে দ্বিতীয় শিশুটো সেই বস্তুখিনি জানিব পাৰে তেওঁ যেনেকুৱা সমস্যা সমাধান কৰিব পাৰে প্ৰথম শিশুটো দ্বিতীয় শিশুটো একে সমস্যা সমাধান কৰিব পাৰে এনেকুৱা ধৰণৰ মানে কি দেখিব পৰা যায় যে একে বয়সৰ দুটা শিশুৰ মানে বৃদ্ধি হয়তো কি হ'ব পাৰে কম বেছি হ'ব পাৰে কিন্তু বিকাশটো কি হ'ব পাৰে মানে একে হ'ব পাৰে নাইবা কেতিয়াবা দেখা যায় যে বয়স হিচাপে দুটি শিশুৰ বয়স হিচাপে যিখিনি বৃদ্ধি হ'ব লগা ঠিকই হৈছে কিন্তু বিকাশৰ কি হ'ব পাৰে পাৰ্থক্য হ'ব পাৰে যে দুটি শিশু প্ৰথম শিশু আৰু দ্বিতীয় শিশু দুজনে কি হৈছে তেওঁৰ বয়স হিচাপে যিখিনি মানে গ্ৰোথ হ'ব লাগিছিল মানে বৃদ্ধি হ'ব লাগিছিল বৃদ্ধি ঠিকই হৈছে কিন্তু সিহঁতৰ মাজত কি বিকাশৰ কি আছে পাৰ্থক্য আছে কোনোবাই হয়তো এটা মানে ক্লাছ 5ত পঢ়ি থকা সাপোজ দুটা শিশুৱে কি আছে ক্লাছ 5ত পঢ়ি আছে তাৰে মাজত দেখা গৈছে যে কোনোবাই মানে পুৰণৰ এটা অংক অতি সহজে কৰিব পাৰে আৰু আনটো কি পুৰণৰ অংক কি অতি সহজে কৰিব নোৱাৰে I think বস্তুটো ক্লিয়াৰ হৈছে এতিয়া লাষ্ট প্ৰিন্সিপল টু লৈ আহিছো early development is more important than later development এটি শিশুৰ early development is more important than later development এটি শিশুৰ মানে প্ৰথম অৱস্থাতে যেটো বিকাশ এই বিকাশটো পৰৱৰ্তী তেওঁৰ বিকাশতকৈ খুবেই গুৰুত্বপূৰ্ণ কাৰণ এটি শিশু সাপোজ দুটা শিশুৰ মাজত দেখা গৈছে যে দুটা শিশু কি ক্লাছ 6ত পঢ়ে কিন্তু ক্লাছ 6ত পঢ়ে কিন্তু সিহঁতে ক্লাছ 1 বা 2 বা 3 4 লৈকে যিখিনি বস্তু শিকিব লগা আছিল বা শিকিব লাগিছিল সিহঁতৰ মাজত দেখা গৈছে যে এটি শিশু কি হৈছে মানে তেওঁ ক্লাছ 3 4 5 তে যিখিনি বস্তু মানে যিখিনি বিকাশ হ'ব লাগিছিল সেইখিনি বস্তুৰ কি বিকাশ হোৱা নাই মানে হয়তো কেতিয়াবা দেখা যায় যে এটি শিশু মানে শিশু অৱস্থাত ইমান গুৰুত্ব দিয়া হোৱা নাই বা ঘৰৰ পৰা ওলাব দিয়া নাই সেই কাৰণে তেওঁ কি মানে কাৰোবাৰ লগত মিলামিছা কৰিব পৰা নাই বেলেগ শিশুৰ লগত মিলামিছা কৰিব পৰা নাই সেই কাৰণে তেওঁ কি সামাজিক বিকাশ বা পৰিবেশৰ লগত মিলাৰ যেটো বিকাশ বা আনৰ লগত কেনেকৈ কথা পাতিব লাগে হেতু বিকাশ হোৱা নাই কিন্তু বেলেগ শিশুটোৰ কি পৰিৱৰ্তন হৈছে নাইবা দেখা গৈছে যে তেওঁ মানে আগতে লোৱাৰ ক্লাছত থাকোতে যিখিনি তেওঁ যোগ তাৰ পিছত বিয়োগ তাৰ পিছত বা এবিসিডিৰ যিখিনি জ্ঞান সৰু হাতৰ ডাঙৰ হাতৰ এইখিনি তেওঁ প্ৰথম অৱস্থাত শিকা নাই পৰৱৰ্তী সময়তে কি তেওঁ কি পৰৱৰ্তী সময়তে কি দেখা গৈছে তেওঁৰ এইটুক লৈ কি হৈছে সমস্যা হৈছে মানে পৰৱৰ্তী ক্লাছত তেওঁ কি
একচুয়ালি কি ক্লাস 1 2 3 4 5 তে ABCD সৰু হাতৰ ডাঙৰ হাতৰ এইবিলাক শিকিব লাগিছিল বা যোগ বিয়োগ ভাগ পূৰণ এইবিলাক শিকিব লাগিছিল কিন্তু এইবিলাক তেওঁৰ কি এটি শিকো দেখা গৈছে এইবিলাক কি হৈছে এইবিলাক তেওঁৰ গ্যাপ গৈ গৈছে মানে এইবিলাকত তেওঁৰ বিকাশ হোৱা নাই পৰৱৰ্তী সময়ত তেওঁ যেতিয়া ক্লাস 6 7 ত উঠিছে তেতিয়া তেওঁ কি ভালকে ABCD লিখিব পৰা নাই সৰু হাতৰ ডাঙৰ হাতৰ জ্ঞান নাই আৰু কি ভালকে এটা পূৰণ অংক কৰিব পৰা নাই তো এনেকুৱা ধৰণৰ মানে সমস্যা হলে মানে আৰ্লি মানে আগতীয়া বিকাশটো ভালদৰে নহলে পিছত কি হয় সমস্যা সৃষ্টি হয় সেইকাৰণে কৈছে আৰ্লি ডেভেলপমেন্ট ইজ more important than later development. It is the most important principle of a child development. এটো child development এটি খুবই গুৰুত্বপূৰ্ণ এটি নীতি Early childhood experience have a more impact on the development of the child. আগতে আলোচনা কৰা হল যে তেওঁ শিশু মানে আগতীয়া অৱস্থাত যিখিনি অভিজ্ঞতা তেওঁৰ হ'ব লাগিছিল সেইবিলাক সেই অভিজ্ঞতা যদি তেওঁৰ কি পৰৱৰ্তী সময়ত নাথাকে বা তেওঁ ক্লাছ 1 2 3 তে যিখিনি শিকিব লগা হৈছিল তেওঁ ক্লাস 6 7 তে গৈ হেকিনি বস্তু যদি তেওঁৰ মানে জনা নাথাকে তেওঁৰ কি হ'ব পৰৱৰ্তী সময়ত সমস্যা হ'ব ইট হেল্পস দ্য চাইল্ড ইন ফিউচাৰ লাইফ আৰু তেওঁ যদি এটি শিকো যদি মানে আৰ্লি ডেভেলপমেন্টটো ঠিকমতো হয় মানে আগতে যিখিনি শিকিব লগা আছিল হেকিনি যদি ঠিকমতো শিকে বা ভালদৰে শিকে তেওঁ কি পৰৱৰ্তী সময়ত তেওঁৰ কি হ'ব খুবই হেল্পফুল হ'ব তো একেটা আছিল শিশু বিকাশৰ নীতি Principle of child development. এটা আমি প্রিভিয়াস ইয়ারত মানে আগত সিটেট পরীক্ষা দহা কেইবাটাও কোশ্চেন আলোচনা কৰিবলৈ লম নাম্বার 1 লৈ আইছো development is a never ending process. This idea is associated with the বিকাশ হল এটা নেৰা নেপৰা প্ৰক্ৰিয়া এই আইডিয়াটো এই ধাৰণাটো কাৰ লগত জড়িত নাম্বার A दिया আছে ऑप्शन A दिया আছে प्रिंसिपल ऑफ इंटीग्रेशन ऑप्शन B আছে प्रिंसिपल ऑफ इंटरैक्शन ऑप्शन C আছে प्रिंसिपल ऑफ इंटररिलेशन ऑप्शन D আছে प्रिंसिपल ऑफ कंटिन्यूटी तो यार সঠিক आंसर কি হ'ব प्रिंसिपल ऑफ कंटिन्यूटी কাৰণ ডেভেলপমেন্ট এটা হল বিকাশ হল এটা কি নেৰা নেপৰা প্ৰক্ৰিয়া এটো কিহৰ ভিতৰত পৰে প্ৰিন্সিপল অফ কন্টিনিউটি নেক্সট আইছো dash is not a principle of human development তলতে কেইবাটাও কি বিকাশ দিয়া আছে তাৰ ভিতৰত কোনটো বিকাশৰ ভিতৰত নপৰে এ নম্বৰ কন্টিনিউটি বি নম্বৰ sequentially C number general to specific option D আছে reversible তো এই তিনিটা ওপৰৰ তিনিটাই কি প্ৰিন্সিপালৰ ভিতৰত পৰে অপশন D reversible to কি এটো প্ৰিন্সিপালৰ ভিতৰত নপৰে তো ইয়াৰ সঠিক आंसर হ'ব অপশন D Option 3 lo question 3 lo aiso question 3 dia ase which of the following is a principle of development tolot dia kuntu principle mane develop bikashor eta ki hoy niti hoy a number dia ase it doesn't proceed at the same pace for all bika সকলোৰে ক্ষেত্ৰত সমভাৱে নহব পাৰে b number ase development is always linear বিকাশ হল সদায় এটা কি মানে লাইনৰ ভিতৰত সীমাবদ্ধ it is a discontinuous process এটো হল এটা discontinuous মানে হল মানে অবিৰত discontinuous মানে ইয়াৰ বিপৰীতটো মানে চলিত মানে অচলিত it is a discontinuous process এটো হল কি অচলিত এটা প্ৰক্ৰিয়া Option D আছে all process of development are not interrelated মানে সকলো বিকাশৰ সকলো প্ৰক্ৰিয়াই মানে এটাৰ লগত আনটো সম্পৰ্ক নহয় তো ইয়াৰ সঠিক অপশন হ'ব অপশন A it doesn't proceed at the same pace for all মানে এটি শিশুৰ মানে সকলো শিশুৰ বাবে বিকাশটো সমপৰ্যায়ৰ নহব পাৰে Next is development proceeds from dash to dash. Development proceeds from dash to dash. মানে বিকাশ গতি কৰে ড্যাশৰ পৰা ড্যাশ লৈকে অপশন A আছে স্পেসিফিকৰ পৰা জেনাৰেল লৈ অপশন B আছে সিম্পল টু ইজি লৈ
অপশন সি আছে জেনারেল টু স্পেসিফিক, অপশন ডি আছে কমপ্লেক্স টু হার্ট। তো ইয়াৰ সঠিক অপশন হ'ব অলপ আগতে কোৱা হ'ল প্ৰিন্সিপালত, যেতিয়া আমি প্ৰিন্সিপালবোৰ আলোচনা কৰিছিলোঁ, নীতিবোৰ আলোচনা কৰিছিলোঁ, যে বিকাশ কি কৰে জেনাৰেলৰ পৰা স্পেচিফিক লৈ কি কৰে গতি কৰে। নেক্সট আহিছোঁ question number 5 লৈ। question number 5 ত দিয়া আছে understanding the principles of development of a child helps it is, যেতিয়া এজন শিশুৱে এটিৰ বিকাশৰ নীতি শিকিব তেতিয়া তেওঁৰ কি সহায় হ'ব। অপশন এ আছে আইডেন্টিফাইং দ্য ইকনমিক বেকগ্ৰাউণ্ড অফ দ্য লাৰ্নাৰ, যেতিয়া এজন শিক্ষকে বিকাশৰ নীতিবোৰ জানিব বা বিকাশৰ নীতিবোৰ সম্বন্ধে তেওঁ কি কৰিব অধ্যয়ন কৰিব তেতিয়া তেওঁৰ কি সহায় হ'ব। এই অপশন এ দি আছে আইডেন্টিফাইং দ্য ইকনমিক বেকগ্ৰাউণ্ড অফ দ্য লাৰ্নাৰ, তেওঁ কি কৰিব পাৰিব যে লাৰ্নাৰ মানে শিক্ষাৰ্থীজনৰ ইকনমিক বেকগ্ৰাউণ্ড সম্বন্ধে, তেওঁ আৰ্থিক অৱস্থা সম্বন্ধে কি আইডেন্টিফাই কৰিব পাৰিব, মানে চিনাক্তকৰণ কৰিব পাৰিব। বি নম্বৰ ইফেক্টিভলি কেটাৰিং টু দ্য ডিফাৰেণ্ট লাৰ্নিং ষ্টাইলছ অফ লাৰ্নাৰ্ছ, যদি এটি শিশু হয়তো ক্লাছ শ্ৰেণী কোঠাটো বিভিন্ন ধৰণৰ শিশু দেখিব পৰা যায়, কিছুমান হয়তো শ্ল' লাৰ্নাৰ আছে, কিছুমান হয়তো ফাষ্ট লাৰ্নাৰ আছে, কিছুমান হয়তো মিডিয়াম আছে, কিছুমান হয়তো শাৰীৰিকভাৱে অক্ষম আছে। তো তাৰ বাবে তেওঁ কি বিভিন্ন পদ্ধতি অৱলম্বন কৰি তেওঁ কি কৰিব পাৰিব শিক্ষাদান কৰিব পাৰিব। অপশ্যন চি ৰেচনেলাইজিং why the learners ought to be taught, তেওঁ কি যুক্তি দৰ্শাব যে শিশুৱে কিয় শিকিব পৰা নাই। তাৰপিছত অপশ্যন ডি আইডেন্টিফাইং দ্য ছ'চিয়েল ষ্টেটাছ অফ দ্য লাৰ্নাৰ, তেওঁ কি কৰিব পাৰিব শিক্ষকজনে কি কৰিব পাৰিব শিক্ষাৰ্থীজনৰ সামাজিক যিটো পৰ্যায় ষ্টেটাছ আছে সেইটো তেওঁ আইডেন্টিফাই কৰিব পাৰিব। তো ইয়াৰ সঠিক অপশ্যন হ'ব অপশ্যন বি, যে এটি মানে এজন শিক্ষকে যেতিয়া কি কৰিব পাৰিব, যেতিয়া এজন শিক্ষকে কি তেওঁ শিক্ষাৰ যিবোৰ নীতি এইবোৰ অধ্যয়ন কৰিব বা তেওঁ জানিব তেতিয়া তেওঁ কি কৰিব পাৰিব, তেওঁ শ্ৰেণীকোঠাত বিভিন্ন কৌশল অৱলম্বন কৰি তেওঁ কি কৰিব পাৰিব পাঠদান কৰিব পাৰিব। তো এয়াই আছিল আজিৰ ভিডিঅ'টো কেনে লাগিল অৱশ্যই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকক বাৰে বাৰে কৈছোঁ বা বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো কেনে লাগিল নালাগিল, ক'ত ভিডিঅ'টো মানে ভাল লাগিল বা কোন ঠাইতে ভিডিঅ'টো বেয়া লাগিল বা ভিডিঅ'টো কেনেকুৱা কৰিলে ভাল লাগিব আপোনালোকে অলপ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।